নমস্কাৰ বন্ধুসকল, মোক খকুৱা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি দুপৰীয়াৰ ভাত সাজ ততাতৈয়াকৈ যোগাৰ কৰিলোঁ আৰু আজি যোগাৰ কৰিলোঁ এইফালে গাহৰি মাংস কঁঠালে বনালোঁ, এইফালেও গাহৰি মাংস এনেকৈ বনাই দুপৰীয়াৰ ভাত সাজ ততাতৈয়াকৈ যোগাৰ কৰি খাবলৈ কৰিছোঁ। আৰু বিশেষ আইটেম বনাব নোৱাৰিলোঁ আৰু সময়ো টনাটনি হ'ল আৰু ইফালে সময়ো উকলি গৈছে খোৱাৰ। আপোনালোকে খালে নাই জনাব আৰু ময়ো আজি ভাত সাজ খোৱা আৰম্ভ কৰোঁ। আপোনালোকে চাওক আৰু যদিও আপোনালোকে খোৱা নাই আপোনালোকে খাই বৈ ল'ব। আৰু এই কঁঠাল তৰকাৰীটো আজি এইকাৰণেই বনালোঁ, জনাই থওঁ মানে যিহেতু হুলে হুলকাৰে গৰমত বোলে কঁঠাল খাব লাগে, গৰমত চাহ খাব লাগে, সেই ব্যৱস্থাটোকে কিবা মাথাত খুন্দিয়ালে নহয়, গৰমতহে কঁঠাল খাব লাগে। তাৰে ব্যৱস্থা কৰি ততাতৈয়াকৈ কঁঠাল এটা কিনি আনি আকৌ গাহৰি কিনি আনি লগতে মিক্স কৰি বনাই এই ভাত সাজ খাবলৈ আৰম্ভ কৰোঁ। আহকচোন তেতিয়াহ'লে ময়ো আৰম্ভ কৰোঁ। বেলেগে কোৱা শুনিছিলোঁ দেই, কঁঠালে গাহৰিয়ে খায়, কিন্তু খাই পোৱা নাছিলোঁ। এই লোকৰ কথা শুনি চাওঁচোন নিজেই ট্ৰাই কৰি বুলি। ছেম হৈছে, কঁঠাল খাইছোঁ নে গাহৰি খাইছোঁ কিছুমান কথা গমেই নাপায়। আপোনালোকে কেতিয়াবা বনাই খাবচোন কঁঠালে গাহৰিয়ে, বিৰাট টেষ্ট হয় দেই। কঁঠালটো আগতে বইল কৰি ল'ব, বইল কৰি তাৰ পানীটো পেলাই থৈ ল'ব। মাংসখিনি ধুনীয়াকৈ আলুৱে মাংসই ভাজি মাংসখিনি হাফ ফ্ৰাই হোৱাৰ পিছত কঁঠালখিনি দি বনাব। বন্ধুসকল, ময়ো খাই আছোঁ, আপোনালোকে মনোৰঞ্জন কৰিলে আপোনালোকেও খোৱা বোৱা কৰক। আজি ভিডিঅ'টোলৈ ইয়াতে সামৰণি মাৰিছোঁ আৰু আপোনালোকে লাইক কমেণ্ট যি পাৰে মোৰ মতামত মোৰ চেনেলত জনাব, ভাল বেয়া সকলো জনাব। বেয়া হ'লে তাক শুধৰাই লোৱাৰ চেষ্টা কৰিম। কেনেকৈ কৰিলে আগবঢ়াই যায় আপোনালোকে যি মতামত যি মৰম দিছে, এই মৰমক সঁচাকৈয়ে আপোনালোকক ধন্যবাদ জনাইছোঁ। বাৰু আজি ভিডিঅ'টোলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।